NCERT Mathematics ক্লাছ 11 চেপ্টাৰ নম্বৰ 10 এক্সাৰচাইজ নম্বৰ 10.3 কুৱেশ্যন নম্বৰ 11 দিয়া আছে যে প্ৰমাণ কৰা যে x1 y1 বিন্দুৰে যোৱা আৰু ax + by + c ৰেখাৰ সমান্তৰাল ৰেখাডালৰ সমীকৰণ হ'ব ax - x1 by - y1 = 0। সো স্বাগতম জনাইছো নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আহমেদ। সো আমি এতিয়া সমাধান কৰিম ক্লাছ 11 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 10 এক্সাৰসাইজ নম্বৰ আমি কিমান সলভ কৰিম এক্সাৰসাইজ নম্বৰ 10.3 কুৱেশ্যন নম্বৰ 11 এটা দিয়া আছে কিমান এটা আমাক দিয়া আছে যে গিভেন ৰেখাডাল কিমান দিয়া আছে যে ax plus by plus c is equal to 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি আমি প্ৰৱণতা উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি লিখিম যে by is equal to minus ax minus c তেতিয়াহ'লে ইয়াৰ পৰা আমি y কি লিখিম y লিখিম minus a by b এটা কি আছে x minus এটা কি আহিব c by b so therefore আমাৰ প্ৰৱণতা কি হ'ব যে প্ৰৱণতা হ'ব minus a by b ওকে এটা নেক্সট কি হৈছে সমান্তৰাল ৰেখা x1 y1 বিন্দুৰ মাজেৰে যায় আৰু x1 y1 বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ আমাক উলিয়াব লাগে যে আমি লিখিম যে এতিয়া ax plus by plus c is equal to 0 কি কৈছে যে ৰেখাৰ সমান্তৰাল যে 0 ৰেখাৰ সমান্তৰাল আৰু x1 y1 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ যে ৰেখাৰ সমীকৰণ হ'ব ফৰ্মুলাটো কি আছিল যে y minus y1 is equal to mx minus x1 ওকে সো তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম যে ইয়াৰ পৰা y minus y1 সো y minus y1 y0 কিমান আছে ইয়াতে y1 আছে সো আমি y1 লিখি দিম আৰু ইয়াতে m মানে কিমান পাইছো আমি m মানে কিমান পাইছো প্ৰৱণতা minus a by b ইনটু এতে কি আহিব x minus x1 তেতিয়াহ'লে ইয়াৰ পৰা b টো এইফালে লিখি হ'ব b ইনটু y minus y1 এইফালে কি আহিল minus a ইনটু x minus x1 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম যে by minus b ইনটু y1 হলে তেতিয়াহ'লে by1 ইয়াৰ পৰা মাইনাস কি পাম আমি ax সো মাইনাস ইনটু মাইনাস সো প্লাস ax1 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম কি যে গোটেইখিনি যদি আমি লেফটত লৈ আহো তেতিয়াহ'লে আমি এনেকুৱা পাম যে নাইবা এটা কাম কৰিব পাৰোঁ আমি ইয়াৰ পৰা এই গোটেইখিনি এনেকুৱা নালাগে আমাক এনেকৈ আমি ৰাখি দিব পাৰিম যে এইখিনি যদি আমি লেফটত লৈ আহো তেতিয়াহ'লে কি পাম মাইনাস a টু প্লাস a হৈ যাব x minus x1 প্লাস এটা কি আহিব by minus y1 is equal to 0 সো এইটো হৈ যাব সমাধান কুৱেশ্যন নম্বৰ 11 ওকে সো আপুনি যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব ওকে আৰু কমেণ্ট কৰিব নাপাহৰিব আকৌ লগ পাম আমি পৰৱৰ্তী ক্ষেত্ৰত ধন্যবাদ।